এনেকৈ মানুহৰ পৃথিৱীখনৰ লগত আমাৰ যেনেকৈ সম্পৰ্ক হয়, মাটি পানী বায়ুৰ লগত আমাৰ সম্পৰ্ক স্থাপন হৈ জন্ম হৈ আমি উশাহ কিহেৰে লওঁ? এই ভূমিৰ বায়ুৰে। পানী খাওঁ ক'ত? এই ভূমিৰ পানী। আমি ভূমিষ্ঠ হওঁ ক'ত? এই ভূমিত। গতিকে সেই যে ভূমিখনে আমাক গ্ৰহণ কৰিছে, আমাক স্থান দিছে, আমাক সমৃদ্ধ কৰিছে, তাৰ কাৰণে আমি জন্মভূমি, জন্মদাতা, জন্ম অঞ্চল সেইবিলাকৰ প্ৰতি কৃতজ্ঞ হোৱাটো আমাৰ প্ৰয়োজন নহয়নে? আমি হৈ গৈ থকা নাইনে? উচ্চ শিক্ষাৰ কাৰণে অৰ্থনৈতিক সমস্যা কেতিয়াও হ'ব নোৱাৰে। অসম চৰকাৰেও বিভিন্ন ধৰণৰ সাহায্য কৰিছে। জামিয়া ধমলগাঁও, নদী, লখিমপুৰ। সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ আমাৰ এটা স্কিম আছে, প্ৰত্যেক আজি প্ৰায় 15 বছৰ আমি দি আছোঁ। এটা হ'ল শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু এটা জ্ঞান বিকাশ যোজনা। এই দুইটা বঁটা, এটা হৈ গ'ল শুভ বৰুৱাটো আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত আৰু হায়াৰ ছেকেণ্ডেৰীত প্ৰথম বিভাগত উত্তীৰ্ণ হয় তেওঁলোকক শুভ বৰুৱা প্ৰতিভা বঁটা, আৰু যিসকল ছাত্ৰ ছাত্ৰী দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় তেওঁলোকক জ্ঞান বিকাশ যোজনা জোতাটো আমি প্ৰদান কৰোঁ। আৰু 2025 বৰ্ষত আমাৰ মুঠ দুয়োটা বঁটাত আমাৰ 4,150জন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আজি আমাৰ আপোনালোকে এতিয়া সকলোৱে দেখিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমাৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ পল্লৱী ডেকা বিজয় বৰুৱা বাইদেউ মুখ্য অতিথি থাকি আজি এই বঁটা বিতৰণী সভাত মুখ্য অতিথি তেখেতে উপস্থিত আছিল। তো আমি আশা ৰাখিছোঁ যে এই ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ প্ৰত্যেক বছৰে দি থকাৰ কাৰণে আমাৰ যিটো এডুকেশ্যন মানে তেওঁলোকৰ প্ৰতিযোগিতাটো অলপ বৃদ্ধি হৈছে। যদিও খালি আমাৰ কাৰণে এটা দুখ, খালি আমাৰ ড্ৰপ আউট ষ্টুডেণ্ট হায়াৰ ছেকেণ্ডেৰীৰ লগত যথেষ্টখিনি হয়। তো আমি প্ৰত্যেক বছৰ দেখি আছোঁ মেট্ৰিকত আমাৰ 1200-1300 পাছ কৰে, হায়াৰ ছেকেণ্ডেৰীত গৈ আপোনাৰ তেনেকৈ ফাৰ্ষ্ট ডিভিজন 900, 1000 তেনেকুৱালৈ নামি আহে। তো এইটো কাৰণেও আমি কেনেকৈ আমি ইয়াক বৃদ্ধি কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ বিভিন্ন আঁচনিবিলাক তৈয়াৰ কৰা হৈছে। আৰু এই আমাৰ যিখিনি ড্ৰপ আউট ষ্টুডেণ্ট তেওঁলোকক যাতে কেনেকৈ তেওঁলোকৰ দক্ষতাৰ যোগেৰে নিজকে যাতে সংস্থাপন কৰিবৰ কাৰণে তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ আমি আঁচনিবিলাক তৈয়াৰ কৰিছোঁ। সেই কথাখিনিকে আজি ছাত্ৰ ছাত্ৰীসকলক বুজোৱা হৈছে। আৰু ভৱিষ্যতে তেওঁলোকে কেনেকৈ সমাজখনক নেতৃত্ব দিব লাগিব আৰু কেনেকৈ দেশখনক ভাল পাব লাগিব, দেশ সেৱা কৰিব লাগিব, এই কথাখিনিও আজি আমাৰ মুখ্য অতিথি মহোদয়াও কৈছে। আমিও তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক এইখিনি পৰামৰ্শ আগবঢ়াইছোঁ। আজি শুভ বৰুৱাৰ শৈক্ষিক প্ৰতিভা বঁটাত আমি 2125গৰাকীক দিছোঁ, প্ৰথম বিভাগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী, আৰু জ্ঞান বিকাশ যোজনাৰ জৰিয়তে আমি 2025গৰাকীক ছেকেণ্ড আৰু থাৰ্ড ডিভিজনৰ যিসকল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আছে তেওঁৰ নামত এই বঁটাটো অব্যাহত থাকিব। আমি 2016 চনৰ পৰা তেওঁৰ নামত নামাকৰণ কৰি কিনে এইটো আমি শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনা তেওঁৰ নামত আমি বিভিন্ন কোচিঙৰ ব্যৱস্থাখিনি কৰাৰ আমি পৰিকল্পনা কৰি আছোঁ। আচলতে মই সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ এই প্ৰয়াসটোক আচলতে বৰ আদৰণি জনাইছোঁ। কাৰণ এই যিটো জনগোষ্ঠী এই শুভ বৰুৱাৰ প্ৰয়াসৰ আগলৈকে প্ৰায় পিছ পৰিয়ে আছিলে, আৰু এতিয়া সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কেইটামান দিনৰ মই মানে কেইবাবছৰো তেওঁলোকৰ লগত সংযোগত আছোঁ। এই যিটো কাৰ্যসূচী লৈছে, কাৰ্যসূচীটোৰ দ্বাৰা ভিতৰুৱা অঞ্চলৰ যিসকল অভিভাৱক ছাত্ৰ ছাত্ৰী এইবিলাক সচকিত হৈছে বা তেওঁলোক সজাগ হৈছে বুলি অনুভৱ হৈছে। তেওঁলোকে যদি সঁচাকৈয়ে শৈক্ষিক দিশত বা তেওঁলোকৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত সেই সুযোগ সুবিধাখিনি গ্ৰহণ কৰে তেতিয়াহ'লে এইটো আদৰণীয় এটা পদক্ষেপ বুলি মই অনুভৱ